আজি আমি নথৈ সুখী আৰু আনন্দিত যে আমি শ্ৰীৰামপুৰ সমষ্টি হিচাপে আমাৰ শ্ৰীৰামপুৰ ব্লক কমিটি UPPL দলৰ তেখেতসকলৰ নেতৃত্বত এটা বাইক ৰেলীৰ কাৰ্যসূচী স্পেশাল ভাৱে লোৱা হৈছে। এটো আমাৰ কোনো কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ নাছিলে, কিন্তু কেন্দ্ৰীয় সমিতিক আমি ইনফৰমেশন তেখেতসকলক অৱগত কৰি তেখেতসকলক জনাই আমি তেখেতসকলৰ পৰা পাৰমিশন পাই আমি এখন বাইক ৰেলী কাৰ্যসূচীটো আমি গ্ৰহণ কৰিছো, হাতত লৈছো। এই বাইক ৰেলীৰ মেইন লক্ষ্য আৰু উদ্দেশ্যটো হল যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি এটা সুশাসন ইয়াত চলি আছে, যি এটা ভাল চৰকাৰ ইয়াত চলি আছে, যি এটা ভাল পৰিৱেশ আমাক দিবলৈ সক্ষম হৈছে, কাৰণ ৰাইজে সকলোৱে শান্তি বিচাৰে, সেই পৰিৱেশটো আমাক যে দিবলৈ সক্ষম হৈছে সেইটোক আমি এটা উৎসৱ আকাৰে পালন কৰিব খুজিছো। কাৰণ তেখেতক প্ৰমোদ বড়ো ডাঙৰীয়াক দিবলৈ আমাৰ একো নাই, প্ৰমোদ বড়ো ডাঙৰীয়াক দিবলৈ আমাৰ ফালৰ পৰা একো নাই। তেখেতক আমি অকল যে তেখেতৰ নামটো উচ্চাৰ ৰাখিম, তেখেতে যি দলক নেতৃত্ব দিছে সেই দলটোক যে আমি মানে উচ্চা কৰি ৰাখিম, ওপৰত ৰাখিম, সেই দলৰ পতাকাক যে আমি মানে ওপৰত ৰাখিম, সেইখিনিয়ে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। কাৰণ আমি সকলোৱে জানো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই 4 বছৰ এতিয়া 5 বছৰ হবলৈ গৈ আছে, যে কিমান ধুনীয়াকে গোটেই বিটিয়াৰ বাকী ৰাইজ আমি এতিয়া মানে মিলা প্ৰীতিৰে এটা সমন্বয়ৰ পৰিৱেশ আমি ইয়াত এতিয়া বসবাস কৰি আছো। আৰু বিশেষকে আমাৰ দল হিচাপে তেখেতসকলে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে, বিভিন্ন ধৰণৰ তেনেকুৱা কাৰ্যসূচী হাতত লৈছে, যেটো আমাৰ ওচৰত ইনষ্ট্ৰাকশন হিচাপত আহিছে, আগত আৰু আহিবলৈ মানে বাকি আছে। কেইদিনমানত আকৌ বহুতখিনি কাৰ্যসূচী কেন্দ্ৰীয় কমিটিয়ে আমাক নিৰ্দেশ দিব। কিন্তু আমি ব্যক্তিগতভাৱে ভাবিলো, শ্ৰীৰামপুৰ সমষ্টি হিচাপত ভাবিলো যে সেইটোতো ওপৰ চেন্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে এইটো আমি কৰিবই লাগিব, পালন কৰিবই লাগিব। কিন্তু আমাৰ নিজৰ হিচাপেও এটা দায়িত্ব আছে, আমাৰ নিজৰ হিচাপেও এটা ৰোল আছে। আৰু সেই দায়িত্বটো কি হল যে আমি নিজৰ ফালৰ পৰাও কেইটামান পদক্ষেপ গ্ৰহণ কৰাটো উচিত। দলটোৰ কাৰণে যি দলে আমাক এটা সুশাসন দিছে, যি দলৰ নেতৃত্বত এটা ভাল চৰকাৰ চলি এইটোৰ লগত তুলনা কৰিলে আপোনালোকে দেখিবলৈ পাব যে আমি কি কৰিছো। আৰু ইয়াৰ লগতে BPFৰ নেতাবিলাকে সদায় কৈ থাকে যে UPPLৰ শাসন নাই যে অকলে খেলিবৰ কাৰণে। তে আমিতো কৈ আছো, আমি আগতেও কোনোদিনও কাৰো লগত এলায়েন্স হোৱা নাছিলোঁ। 2020 চনত আমি অকলে খেলিছিলোঁ, কিন্তু চৰকাৰ আমি এলায়েন্সত কৰিছোঁ। ঠিক তেনেকুৱাকৈ আজি যদি চোৱা যায় আৰু ৰাইজে সেইটো বোধহয় চবে গম পায়, আজি BPF দলক আমি ইণ্ডিয়াৰ এটা অংশীদাৰ দল বুলি ল'ব পাৰোঁ। কাৰণ আপোনালোকে অসম চৰকাৰৰ যিটো আমাৰ চৰকাৰখন চলাই আছে সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ এই চৰকাৰখনৰ লগত BPFৰ অংশীদাৰ হৈ আছে, তলৰ সিহঁতে একেলগেই আছে। কিন্তু ৰাইজক সিহঁতে মিছা মাতে যে আমি অকলে আছোঁ বুলি কৈ যদি সিহঁতৰ সাহস আছে আজি কওক, কোনোবা BPFৰ নেতা যদি সাহস আছে কওক যে আমি কোনো ইণ্ডিয়াৰ দলত নাই বুলি। অসম চৰকাৰৰ পৰা ওলাই আহক, তেতিয়াহে মানুহে ভাবিব সঁচাকৈ সিহঁতে অকলে আছে বুলি। কিন্তু মই সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আজি তাৰিখলৈকে সিহঁতে আমি যিখন চৰকাৰৰ দলৰ লগত এলায়েন্স কৰি চৰকাৰ চলাই আছোঁ, সেই চৰকাৰখনতেও সিহঁতে আজি তাৰিখতে আছে। গতিকে সিহঁতৰ কথা কোৱাৰ কোনো মূল্য নাই, ভিত্তিহীন। আজিৰ তাৰিখত ইহঁতৰ কোনো ভিত্তি নাই। কাৰণ ইহঁতৰ যিবিলাকৰ মানে সুনাম, যিসকলৰ সিহঁতৰ দলত নেতাবোৰ আছিলে, সব নেতাবোৰে আমাৰ লগত আহিছে। গতিকে আজিৰ তাৰিখত সিহঁতৰ কোনো নেতা বুলি নাই। যিবিলাক আহিছে কিছুমান যুৱ চামক সিহঁতে উচতনি দি পেলাই আমাৰ বিৰুদ্ধে বা কোনোবা ৰাইজৰ বিৰুদ্ধে কথা কৈ আছে। এই কথাটো চবে ৰাইজে গম পাইছে। আগন্তুক 2026 চনৰ আগত যিটো BTC নিৰ্বাচন হ'ব 2025 চনৰ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ মাহত যিকোনো হ'ব, সেই নিৰ্বাচনতে আপোনালোকে দেখিবলৈ পাব যে BPF দল ধূলিসাৎ হৈ গৈছে। কাৰণ যোৱাবাৰ নিৰ্বাচনত আমি দেখিবলৈ পাইছোঁ ইলেকশ্যনত গোসাইগাঁও সমষ্টিত গোসাইগাঁও সাব ডিভিশ্যনত 5টা সমষ্টি BTRৰ সমষ্টি আছে, কোনো এটা সমষ্টিতে সিহঁতে জিকিব পৰা নাই। এইটোৱে প্ৰমাণ যে BPFে গোসাইগাঁও অকল গোসাইগাঁৱে নহয়, গোটেই BTR অঞ্চলত 0 হ'বলৈ গৈ আছে। শ্ৰীৰামপুৰ সমষ্টিত এটা ডাঙৰ বাইক ৰেলী আছে, আৰু এই বাইক ৰেলীটো আমি বিভিন্ন জাগাৰ পৰা আমি ষ্টাৰ্টিং কৰি পেলাই শ্ৰীৰামপুৰ পটাৰত আমি একলগ হৈ তাতে এটা আমি সভা পাতিছোঁ। বৰ্তমান ইয়াত শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত 2 নম্বৰ মাটিয়াপাৰা ফিল্ডত আমি উপস্থিত আছোঁহি। আৰু এই যিটো আমাৰ বাইক ৰেলী, এইটোৰ মূল উদ্দেশ্য হ'ল আমাৰ দলৰ যিটো ষ্ট্ৰেংথ, এইটো ষ্ট্ৰেংথটো আমি শ্ব' কৰিব বিচাৰিছোঁ। ৰেলীত অতি কমেও 500খন বাইক ইয়াত অংশগ্ৰহণ কৰিব। দুজনকৈ হাজাৰজন মানুহ
এই বাইক ৰেলীত ওলাব আৰু য'ত মিটিং হ'ব তাতে আকৌ তাৰ ৰাইজে সমাবেত হ'ব। গতিকে ইয়াৰ দ্বাৰাই আমি ক'ব বিচাৰিছোঁ যে শ্ৰীৰামপুৰ সমষ্টিত আমাৰ যেনেকুৱা ধৰণৰ আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ ৰাইজসকলে ওলাই আহিছে, বিভিন্ন দল সংগঠনৰ যিহেতু নেতৃবৃন্দ আছিলে সিহঁতে প্ৰত্যেকেই আহিছে। কাৰণ আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ অকল শ্ৰীৰামপুৰতে নহয়, গোটেই আমাৰ BTR অঞ্চলত যিটো শান্তি বিৰাজ কৰিছে এইটোৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাইজে স্থপতভাৱে ওলাই আহিছে যে একমাত্ৰ এটা দল আছে BTR অঞ্চলত, যি দলটোৱে এই অঞ্চলৰ শান্তি আনিব পাৰিব, উন্নয়ন আনিব পাৰিব, ভাতৃত্ববাদ কঢ়িয়াই আনিব, এইটো হ'ল UPPL দল। UPPL দল আজি আমাৰ BTR অঞ্চলত আমাৰ সন্মানীয় BTR চিফ প্ৰমোদ বৰা ডাঙৰীয়াকে আদি কৰি বিভিন্ন নেতাবিলাকে আমাৰ ইয়াত আছে। গতিকে মই ভাবোঁ আমাৰ সন্মানীয় প্ৰমোদ বৰাৰ নেতৃত্বত এই BTRখন যেনেকুৱা ধৰণৰ শান্তি উন্নয়ন আৰু মিলা প্ৰীতিৰ প্ৰতিদি গৈ আছে আৰু এইটো আগন্তুক চৰকাৰখন আমি চলাই লৈ যাম আৰু 100% আমি যিখিনি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ এইটো এটা